ঋতুৰাজ টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ মহানগৰীৰ দীঘলী পুখুৰীৰ খাউগলিত চলিব উচ্ছেদ অভিযান ইতিমধ্যে বুলডোজাৰ লৈ প্ৰশাসনৰ লোক সাজু হৈছে খাউগলি উচ্ছেদ কৰিবৰ বাবে আৰু তাৰ পূৰ্বে এতিয়া লাম লাকটো সাঙৰিছে দীঘলী পুখুৰীৰ অস্থায়ী ব্যৱসায়ীসকলে এই গুৰুত্বপূৰ্ণ খবৰটো টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ বিগ ব্ৰেকিং নিউজ অৱশেষত উচ্ছেদ অভিযান দীঘলী পুখুৰীৰ খাউগলিত শেহতীয়াকৈ দীঘলী পুখুৰীৰ খাউগলিক লৈ চলি আছিল বিভিন্ন ক্ৰিয়া প্ৰতিক্ৰিয়া উচ্ছেদ কৰিবলৈ ইতিমধ্যে প্ৰশাসনৰ লোক সাজু হৈছে প্ৰশাসনৰ বুলডোজাৰ খাউগলিত ইতিমধ্যে বুলডোজাৰ আৰু ক্ৰেন সাজু কৰি তোলা হৈছে আৰু কিছু সময়ৰ পাছতে পৰিব বুলডোজাৰৰ কোব দীৰ্ঘদিন ধৰি এই খাউগলিক লৈ চলি আহিছিল অভিযোগ প্ৰতি অভিযোগ আৰু পৌৰ নিগম আৰু প্ৰশাসনে উচ্ছেদ চলাব খাউগলিত এই কথা ইতিমধ্যে প্ৰাথমিকভাৱে প্ৰকাশ কৰা হৈছে এক্সক্লুসিভ দৃশ্যাংশ আহি পৰিছে টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ এয়া দীঘলী পুখুৰীৰ পাৰৰ নিশাৰ ভাগৰ দৃশ্যাংশ য'ত এই খাউগলিত সততেই দেখিবলৈ পোৱা যায় যথেষ্ট ভিৰ হয় যথেষ্ট লোকৰ সমাগম হয় এই দীঘলী পুখুৰীৰ পাৰৰ খাউগলিত আৰু তাৰ পাছতে দেখিবলৈ পোৱা গ'ল এতিয়া প্ৰশাসনে দীৰ্ঘদিনৰ পৰা জাননী প্ৰেৰণ কৰি আহিছিল অস্থায়ী ব্যৱসায়ীসকলক যে ইয়াৰ পৰা তেওঁলোকৰ বিপণীসমূহ আঁতৰাই নিব লাগে কিন্তু অভিযোগ প্ৰতি অভিযোগ আছিল বাদ বিবাদ চলি আছিল আৰু তাৰ মাজতে এতিয়া প্ৰশাসনে বুলডোজাৰ লৈ উপস্থিত হৈছে দীঘলী পুখুৰীৰ খাউগলিত আৰু দীঘলী পুখুৰীৰ খাউগলিত বুলডোজাৰ হৈ প্ৰশাসনৰ লোক উপস্থিত হোৱাৰ পাছতে এতিয়া বিপণীসমূহ সামৰিছে এইসকল বিক্ৰেতাই দৃশ্যাংশ দেখুৱাইছোঁ কিছু সময়ৰ পাছতে দীঘলী পুখুৰীৰ পাৰৰ এই খাউগলিত পৰিব প্ৰশাসনৰ বুলডোজাৰৰ কোব এই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই দিছোঁ অৱশেষত উচ্ছেদ অভিযান দীঘলী পুখুৰীৰ পাৰৰ খাউগলিত উচ্ছেদ কৰিবলৈ সাজু হৈছে প্ৰশাসনৰ লোক আমি টাইম এইটৰ দুখনকৈ উইণ্ডত দুটাকৈ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ টাইম এইটৰ দৰ্শকসকলকে দীঘলী পুখুৰীৰ পাৰৰ খাউগলিৰ দৃশ্যাংশ এই খাউগলিতেই যথেষ্ট ব্যৱসায়ীয়ে ব্যৱসায় কৰি আহিছিল আৰু তাৰ পাছতে চৰকাৰে বাৰম্বাৰ অনুৰোধ কৰি আহিছিল যে তেওঁলোকক এই খাউগলিৰ পৰা বিপণীসমূহ উঠাই দিব লাগে বিপণীসমূহ লৈ যাব লাগে দীঘলী পুখুৰীৰ চাৰিও দিশটো মুকলি কৰি দিব লাগে বুলি বাৰম্বাৰ জাননী প্ৰেৰণ কৰি আহিছিল প্ৰশাসনৰ তৰফৰ পৰা কিন্তু সেই জাননীক ভূক্ষেপ কৰা নাছিল এইসকল ব্যৱসায়ীয়ে আৰু অৱশেষত প্ৰশাসনে বুলডোজাৰ লৈ উপস্থিত হ'বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ল দীঘলী পুখুৰীৰ পাৰত প্ৰশাসনৰ লোক বুলডোজাৰ লৈ উপস্থিত হোৱাৰ পাছতে এতিয়া হাহাকাৰময় পৰিস্থিতি অস্থায়ী বিপণীসমূহৰ স্বত্বাধিকাৰীসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে আৰু লাম লাকটো সামৰিছে এতিয়া ব্যৱসায়ীসকলে দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছোঁ এই দোকান পোহাৰসমূহ এতিয়া আঁতৰাবলৈ যুঁজা আৰম্ভ কৰিছে আৰু কিছু সময়ৰ পাছতে বুলডোজাৰৰ কোব পৰিব এই দোকানসমূহৰ ওপৰত আৰু ইতিমধ্যে বুলডোজাৰ আৰু ক্ৰেন ৰেডি কৰিছে প্ৰশাসনৰ লোকে এই দৃশ্যাংশ ইতিমধ্যে টাইম এইটৰ কেমেৰাত বন্দী হৈছে কিদৰে প্ৰশাসনৰ হালধীয়া বুলডোজাৰ সাজু হৈছে আৰু মুহূৰ্তৰ পাছতে এই অস্থায়ী বিপণীসমূহৰ ওপৰত বুলডোজাৰৰ কোব পৰিব উচ্ছেদ চলাই মুকলি কৰি দিয়া হ'ব দীঘলী পুখুৰীৰ চাৰিওদিশ এই দৃশ্যাংশ এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি পোনপটীয়াকৈ দীঘলী পুখুৰীৰ পাৰৰ পৰা দেখুৱাই আছোঁ আৰু প্ৰশাসনৰ বুলডোজাৰ ট্ৰেইন উপস্থিত হোৱাৰ পাছতে ব্যৱসায়ীসকলৰ মাজত হাহাকাৰ পৰিস্থিতি বিৰাজ কৰা পৰিলক্ষিত হৈছে অধিক তথ্য সংগ্ৰহ কৰিবৰ বাবে এই মুহূৰ্তত ফোনযোগে সংস্থাপন কৰিছোঁ সতীৰ্থ সাংবাদিক ৰঞ্জন হাজৰিকাৰ সৈতে ৰঞ্জন মই আপোনাৰ কাষলৈ গৈছোঁ বৰ্তমান দীঘলী পুখুৰীৰ পাৰত কেনে পৰিৱেশে বিৰাজ কৰিছে সেই সন্দৰ্ভত আপুনি বিস্তৃত তথ্য দিয়ক ৰঞ্জন হয় স্যার যেহেতু দীঘলী পুখুৰীৰ পাৰত এখন খাউগলি নামেৰে এটা গলি নিৰ্মাণ কৰা হৈছিল এবছৰ আগতে যোৱা বছৰতে এই গলিটো কিছু সংখ্যক অসমীয়া লোকে বা যুৱ চামৰ কিছু লোকে ইয়াত ব্যৱসায় আৰম্ভ কৰিছিলে তাৰপিছতে যেতিয়া জনসাধাৰণৰ কিছুমান দোকান দিয়াৰ ব্যৱসায় কৰাৰ ফলতে কিছুমান অভিযোগ আহিছিলে তাৰপিছতে যেতিয়া এখন উৰণীয়া সেতু নিৰ্মাণ কৰা কথা চলিল তাৰপিছত যি লেতেৰা কৰাৰ পৰিৱেশ দীঘলী পুখুৰীৰ সৌন্দৰ্য নোহোৱা কৰাৰ যি অভিযোগ উঠিছিল তাৰপিছতে যেতিয়া এই মাহৰ যি তথ্যটো আচলতে জিএমচিয়ে বাৰে বাৰে তেওঁলোকক মৌখিকভাৱে তেওঁলোকক জনাইছিল যে দোকানসমূহ উঠাই নিব লাগে
বা তেওঁলোকে উঠাই নিয়াৰ তেওঁলোকক জনোৱা হৈছিল। তাৰ পিছত যেতিয়া উঠাই নিয়া নাই, কেইবাদিন ধৰিও জি এম চি অথবা যি প্ৰশাসনে তেওঁলোকক বাৰম্বাৰ তেওঁলোকক কৈ আহিছে যে ইয়াৰ পৰা দোকানসমূহ উঠাই দিব লাগে। নিজে যেতিয়া উঠাই নিনিয়ে তেতিয়ালৈকে চাই আছিল। আৰু আজি অন্তত অৱশেষত যি প্ৰশাসনৰ লোক আহি ইয়াত উপস্থিত হৈছে দীঘলী পুখুৰীত, প্ৰশাসনৰ বুলডোজাৰ আহি উপস্থিত হৈছে, ডাম্পাৰ জেচিপি লৈ ইয়াত প্ৰশাসনে উপস্থিত হৈছে আৰু জি.এম.চিৰ গাড়ীও ইয়াত উপস্থিত হৈছে, জি.এম.চিৰ লোকসকল ইয়াত উপস্থিত হৈছে। কিছু সময় পিছতে উচ্ছেদ অভিযান আৰম্ভ কৰিব আৰু এই মুহূৰ্তত তেওঁলোকে বাৰম্বাৰ কৈছে যে দোকানসমূহ যদি ভালদৰে তেওঁলোকে আঁতৰত লৈ যায় বা নিজৰ ঠাইসমূহত দীঘলী পুখুৰীৰ পৰা আঁতৰাই দিয়ে, তেওঁলোকে একো নকৰে, তেনেকুৱা ধৰণৰ কথাও এতিয়া কৈছে। কিন্তু যেতিয়া কিছু সময় পিছতে হয়তো নামানিব পাৰে এই কথাটো, কিছু সংখ্যক লোকে দোকানসমূহ নিয়াৰ পৰা বিৰত আছে, 2-3খন 4খনমান দোকান নিয়াৰ পৰা বিৰত আছে। তাৰপিছত যেতিয়া তেওঁলোকে নিনিব, তাৰপিছতে এই দোকানসমূহ প্ৰশাসনে ডাম্পাৰত ভৰাই তেওঁলোকে লৈ যাব বুলি তেওঁলোক কথা মৌখিকভাৱে কৈছে আৰু ইতিমধ্যে সাজু কৰি তোলা হৈছে। আৰু বহুকেইখন দোকান ইয়াৰ পৰা যিসমূহ স্বত্বাধিকাৰী আছে, দোকানৰ ব্যৱসায়ীসকলে তেওঁলোকে নিজে লৈ গৈছে আৰু লৈ যোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে যিসমূহ দীঘলী পুখুৰীৰ ব্যৱসায়ী তেওঁলোকৰ দোকানসমূহ নিজে তেওঁলোকে লৈ গৈছে আৰু যিকেইখন ৰৈ যোৱা দোকান বিপণী, সেই বিপণীসমূহ প্ৰশাসনে জেচিবি লৈ আহিছে আৰু জেচিবিৰে ডাম্পাৰত উঠাই তেওঁলোকৰ গাড়ীসমূহ জি.এম.চিৰ মুখ্য কাৰ্যালয়লৈ লৈ যোৱা হ'ব। আপুনি খবৰ সংগ্ৰহ কৰি থাকক ৰঞ্জন হাজৰিকা। এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অধিক তথ্য আপোনাৰ পৰা পুনৰবাৰ সংগ্ৰহ কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। আৰু এই মুহূৰ্তত জনাইছোঁ উচ্ছেদ কৰিবলৈ ইতিমধ্যে প্ৰশাসনৰ লোক সাজু হৈছে, বুলডোজাৰ সাজু হৈছে, ক্ৰেন সাজু হৈছে আৰু অৱশেষত দীঘলী পুখুৰীৰ খাও গলিত এতিয়া প্ৰশাসনে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। দীঘলী পুখুৰীৰ চাৰিওদিশে ইতিমধ্যেই কাঠফুলাৰ দৰে খাও গলিত গঢ়ি উঠিছিল কেতবোৰ বিপণী, যি বিপণীসমূহে দীঘলী পুখুৰীৰ শোভাবৰ্ধন কৰাত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিল আৰু এই সমগ্ৰ পৰিৱেশটো যথেষ্ট লেতেৰা কৰিছিল বুলি এক প্ৰকাৰ অভিযোগ উত্থাপন হৈছিল। আৰু তাৰ পাছতে প্ৰশাসনে কেতবোৰ ব্যৱস্থা হাতত লৈছিল, জি.এম.চি কৰ্তৃপক্ষই কেতবোৰ ব্যৱস্থা হাতত লৈছিল আৰু তাৰ পাছতে জাননী প্ৰেৰণ কৰা হৈছিল এইসমূহ বিপণীৰ স্বত্বাধিকাৰীলৈ। এই খাওগলিৰ স্বত্বাধিকাৰীসকললৈ জাননী প্ৰেৰণ কৰি এটা কথা সুস্পষ্টকৈ উল্লেখ কৰা হৈছিল যে তেওঁলোকে এই বিপণীসমূহ দীঘলী পুখুৰীৰ পাৰৰ পৰা উঠাই কোনো অন্য স্থানলৈ লৈ যাব লাগে। এই কথা কেইবাবাৰো জাননী যোগে প্ৰেৰণ কৰাৰ পাছত কিন্তু চৰকাৰী এই জাননীলৈ ভূক্ষেপ দিয়া নাছিল একাংশ ব্যৱসায়ীয়ে। আৰু তাৰ পাছতেই অৱশেষত এতিয়া বুলডোজাৰ লৈ উপস্থিত হ'বলৈ বাধ্য হ'ল প্ৰশাসন ব্যৱস্থা। আৰু বুলডোজাৰ লৈ উপস্থিত হোৱাৰ পাছতেই এতিয়া হাহাকাৰ লাগিছে বিপণীসমূহৰ মালিকসকলৰ মাজত। আৰু তাৰ মাজতে ব্যৱসায়ীসকলে এতিয়া টনা আজোৰা কৰিছে নিজৰ বিপণীসমূহ আৰু সমান্তৰালকৈ কিছু সময় বান্ধি দিয়া হৈছে। এই সময়ছোৱাৰ ভিতৰতে তেওঁলোকৰ বিপণীসমূহ ইয়াৰ পৰা আঁতৰাই নিব লাগে, অন্যথা প্ৰশাসনৰ বুলডোজাৰৰ কোব পৰিব এইসমূহ অস্থায়ী বিপণীৰ ওপৰত। দৃশ্যাংশ এই মুহূৰ্তত প্ৰাইম মিনিটৰ দৰ্শকসকলক দেখুৱাই আছে।